সাৱধান হ'বৰ হ'ল অসমৰ ৰাইজ। এই যে বিশাল ফুকন, ৰঞ্জিত কাকতি, ডিবি ষ্টক ব্ৰকিং, এইসকল ধুৰন্ধৰ লোকে ট্ৰেডিঙৰ নামত সৃষ্টি কৰা এই পঞ্জী স্কেম আচলতে কি? পঞ্জী মানে 1920 চনত চাৰ্লছ পঞ্জী নামৰ এজন লোকে আৰম্ভ কৰিছিল এই পঞ্জী স্কিম, আৰু তাৰ পাছৰ পৰাই এতিয়া বৰ্তমানলৈকে চলি আছে এই পঞ্জী স্কিমৰ নামত পঞ্জী স্কেম। আচলতে এই পঞ্জী স্কিম কি? কোনে কৈছে অসমৰ মানুহৰ হাতত পইচা নাই? নহ'লেনো বাৰু প্ৰায় 20,000 কোটি টকাৰ লুণ্ঠন হ'ব পাৰেনে বাৰু এইখন অসম মুলুকত? FX ট্ৰেডিঙৰ জৰিয়তে ৰঞ্জিত কাকতিৰ 1200 কোটি টকাৰ লুণ্ঠন, বিশাল ফুকনৰ 2,200 কোটি টকাৰ লুণ্ঠন, YBY এপ আৰু DB ষ্টকিঙৰ কোটি কোটি টকাৰ হাজাৰ কোটি টকাৰ লুণ্ঠনে ইতিমধ্যে পোহৰলৈ আনিছে অসমৰ মানুহৰ হাতত যে কিমান টকা আছে সেই কথা ইতিমধ্যে পোহৰলৈ আহিছে। আৰু তাৰ লগতে এই যি জাল, এই জালত কিন্তু ভৰি দিছে অসমৰ বহুতো শিক্ষিত, সামাজিকভাৱে দায়বদ্ধ শিক্ষিত যিসকল ডাক্তৰ, ইঞ্জিনিয়াৰৰ লগতে বহু সংখ্যক লোকে। এতিয়া কথা হৈছে যে এই যি লুণ্ঠন, এই লুণ্ঠন আচলতে কেনেদৰে চলে? আচলতে ট্ৰেডিঙক গেমলিঙৰ ৰূপ দিছে কোনে? আৰু এই যে লুণ্ঠন, এই যি পঞ্জী স্কেম, সেই পঞ্জী স্কেমটো আচলতে কেনেদৰে চলে? পঞ্জী স্কেমৰ কথা যদি আমি কওঁ তেতিয়াহ'লে এই যিসকল লোক, এই যি ধূৰ্ত লোকসকল আছে, বিশাল ফুকন, ৰঞ্জিত কাকতি আদিৰ দৰে যিসকল ধূৰ্ত লোক, সেই ধূৰ্ত লোকসকলে কি কৰে? তেওঁলোকে আচলতে প্ৰথমতে কিছুমান সুৰক্ষিত স্থান তেওঁলোকে প্ৰথমতে বাছি লয়, আৰু তাৰ পাছত তেওঁলোকে সেইখিনি স্থানত তেওঁলোকে নিজৰ যি এজেণ্ট, সেই এজেণ্টসমূহ তেওঁলোকে উলিয়াই দিয়ে। আৰু এই এজেণ্টসমূহে কি কৰে? মোটা যি কমিশ্যনৰ আশাত তেওঁলোকে সাধাৰণ ৰাইজক এই ধৰক এনেদৰে YBY এপ, তাৰপিছত FX ট্ৰেডিং আদিৰ দৰে বিভিন্ন মাধ্যমেৰে তেওঁলোকে এজেণ্টসকলে ৰাইজক 30%, 20%, 30% কমিশ্যনৰ আশা দিয়ে, আৰু তাৰ পাছত ৰাইজে সেই আশাত বন্দী হৈ সেই এপ বা FX ট্ৰেডিং তেনেকুৱা জাতীয় বস্তুত যি মাল্টিনেশ্যনেল মাৰ্কেটিং যি কোম্পানী, সেই কোম্পানীবিলাকত তেওঁলোকে পইচা বিনিয়োগ কৰে, আৰু যাৰ ফলত আজি এনেকুৱা ঘটনা সংঘটিত হ'বলৈ পাইছে। গতিকে এতিয়া অসমৰ ৰাইজ এতিয়া সাৱধান হ'বৰ হ'ল, কাৰণ অসমৰ ৰাইজে যদি এই সাৰদা আদি বিভিন্ন লুণ্ঠনদাৰ যি কোম্পানী, সেই কোম্পানীবিলাকে ঠগি যোৱাৰ পাছতো যদি অসমৰ ৰাইজে যদি এতিয়াও যদি শিকা নাই, তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজে কিন্তু এতিয়া কিন্তু শিকিবৰ হ'ল, জানিবৰ হ'ল আৰু সতৰ্ক হ'বৰ হ'ল। কাৰণ এইসকল লোকেই আকৌ 2 বছৰ বা 3 বছৰৰ পাছত আমাৰ সেই যিবিলাক স্থান সুৰক্ষিত স্থান বাছি ল'ব, আৰু সেই সুৰক্ষিত স্থানত বেলেগ এটা আকাৰে তেওঁলোকে আকৌ বেলেগ নামেৰে বেলেগ কিছু বুদ্ধি লগাই তেওঁলোকে আকৌ বেলেগ স্থানত তেওঁলোকে আকৌ এনেদৰে জাল পেলাবলৈ আৰম্ভ কৰিব। গতিকে অসমৰ ৰাইজে জানিবলৈ হ'ল, শিকিবলৈ হ'ল, আৰু অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে যে প্ৰায় 20,000 কোটি টকাৰ লুণ্ঠনৰ কথা ইতিমধ্যে প্ৰায় 18টা কোম্পানীয়ে এনেদৰে লুণ্ঠন চলোৱাৰ কথা পোহৰলৈ আহিছে। গতিকে অসমৰ ৰাইজে সতৰ্ক হ'ব হ'ল, আৰু অসমৰ মানুহে যিহেতুকে কোম্পানীসমূহত যিহেতুকে ধন বিনিয়োগ কৰোৱা দেখা যায়, আৰু গতিকে অসমৰ ৰাইজে এতিয়া কিন্তু এই যি এজেণ্টসমূহ, এই এজেণ্টসমূহক কিন্তু প্ৰশ্ন সুধিব হ'ল, আৰু অসমৰ ৰাইজ কিন্তু সতৰ্ক হ'ব হ'ল আৰু সাৱধান হ'ব হ'ল। নহ'লে কিন্তু অসমৰ ৰাইজক আকৌ যে ঠগিব, আৰু কোটি কোটি টকা যে অসমৰ ৰাইজক যে ঠগি কোম্পানীসমূহে লৈ যাব, সেইটো কিন্তু নুই কৰিব নোৱাৰি। ধন্যবাদ। জয় অসম।